তার বিষয়ে আর আজি আমার আদৰণীয় ভাগত আগবঢ়াবা মই বিশ্বনাথ নাগ পৰ্যায়ক মই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ যোৰহাট জিলাৰ উপসভাপতি ৰাজু পৰ্যা আৰু সাধাৰণ সম্পাদক সত্যজিৎ পৰ্যাক আমাৰ মঞ্চত আহিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আছে আমাৰ আমন্ত্রিত অতিথির দুষার। রাজু পর্যা সম্মানীয় যোৰহাট জিলাৰ উপসভাপতি ৰাজু পৰ্যা ডাঙৰীয়াক আমি পৰ্যা সমাজৰ এখনি গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ আৰু আদৰণি জনাব সন্মানীয় উদ্যোক্তাসকলে। ৰাজু পৰ্যা ডাঙৰীয়া। আমাৰ মাজত আছে আমি আমন্ত্ৰিত কৰি অনা সভাপতি চাহ জনগোষ্ঠী জাতীয় মহাসভা শিৱসাগৰ জিলাৰ প্ৰহ্লাদ গোৱালা ডাঙৰীয়া। তেখেতক আমি আমাৰ এই পৰ্যা সমাজৰ উন্নতি আৰু কেনেকুৱা ধৰণৰ থাকিব লাগে ইয়াৰ বিষয়ে দুআষাৰ আমি ক'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সদৌ অসম পৰ্যা সমাজ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু শিৱসাগৰ জিলা সমিতি আৰু ৰাজমাই চাহ বাগিচা পৰ্যা সমাজ তথা স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ এই মুকলি সভাৰ সন্মানীয় সভাপতি তথা পৰ্যা সমাজৰ আমাৰ কেন্দ্ৰীয় সভাপতি, আমাৰ আটাইৰে শ্ৰদ্ধাৰ আপোনালোকৰ সমাজৰ আটাইৰে শ্ৰদ্ধাৰ চন্দন পৰ্যা ডাঙৰীয়া, আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰা আমাৰ শিৱসাগৰ জিলাৰ লগতে সমগ্ৰ অসমৰ এগৰাকী পৰিচিত ব্যক্তি, পৰিচিত নাম, আমাৰ চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ প্ৰতিষ্ঠাপক সম্পাদক, ঢেৰ ডেজিগনেশ্যন আছে। আমাৰ মুণ্ডা মহাসভাৰ প্ৰতিষ্ঠাপক সম্পাদক, বৰ্তমান চাহ নিগমৰ উপাধ্যক্ষ, বাকীখিনি নকওঁ। আমাৰ শিৱ বদ্ৰা ডাঙৰীয়া, ইয়াত উপস্থিত থকা মোৰ ভাতৃ, বৰ্তমান চাহ জনজাতি ছাত্ৰ সন্থাৰ উপসভাপতি, আমাৰ ডিমৰে আমাৰ দিগন্ত চাহু তচা ডাঙৰীয়া, মঞ্চত উপবিষ্ট আমাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ একালৰ নেতা, বৰ্তমান শিক্ষক হৰেশ বাগটি ডাঙৰীয়া, আঠচাৰ জিলাৰ সভাপতি মোৰ ভাতৃ ৰাজকিশোৰ ভূমি ডাঙৰীয়া, আমাৰ পৰ্যা সমাজৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ভাতৃ প্ৰবীণ পৰ্যাকে প্ৰমুখ কৰি এই অনুষ্ঠানৰ বিশেষভাৱে জিলা সমিতিৰ সহযোগত অনুষ্ঠিত হৈছে, যিহেতু